গুৱাহাটী কেচিদাস কমাৰ্চ কলেজ প্ৰাংগণত 12 দিনীয়া সংস্কৃত সম্ভাষণ প্ৰশিক্ষণ বৰ্গৰ সফল সমাপন হয়। 2 জুলাইৰ পৰা 14 জুলাই 2024 পৰ্যন্ত সংস্কৃত ভাৰতীয় উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰীয় আৱাসীয় সংস্কৃত সম্ভাষণ প্ৰশিক্ষণ বৰ্গ অনুষ্ঠিত হয়। সংস্কৃত ভাষাৰ প্ৰশিক্ষণস্থলী ত্ৰিপুৰাৰ লগতে অসমৰ বিভিন্ন জিলাৰ দ্বাদশ শ্ৰেণীৰ পৰা PhD স্কলাৰ লগতে প্ৰবক্তা অধ্যাপিকা শিক্ষকসকল প্ৰশিক্ষাৰ্থী হিচাপে প্ৰশিক্ষণ গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। বৰ্গৰ প্ৰশিক্ষক তথা উত্তৰ অসম প্ৰান্তৰ প্ৰশিক্ষণ প্ৰমুখ ডাক্তৰ ছবিলাল উপাধ্যায়ে সঞ্চালন কৰা সমাপন সমাৰোহৰ দিনা সাংসদ দিলীপ শইকীয়াই মুখ্য অতিথি হিচাপে উপস্থিত হৈ সংস্কৃত ভাষাৰ অভিবৃদ্ধিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি বক্তব্য প্ৰদান কৰে। স্বাগত অভিভাষণত কুমাৰ ভাস্কৰ বৰ্মা পুৰাতন সংস্কৃত বিশ্ববিদ্যালয়ৰ কুলপতি প্ৰহ্লাদ ৰাজুচিয়ে সংস্কৃত ভাষাত সম্ভাষণ কিদৰে সহজে কৰিব পাৰি সেই সম্পৰ্কে নিজ অভিব্যক্তি প্ৰকাশ কৰে। কেচিদাস বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডাক্তৰ ঋষিকেশ বৰুৱাই সংস্কৃত ভাষাক বিশ্বৰ বুকুত জিলিকাই তুলিবলৈ সদায় সহযোগিতা আগবঢ়াব বুলিও বক্তব্য প্ৰদান কৰে। সংস্কৃত ভাৰতীয় উত্তৰ অসমৰ অধ্যক্ষ কুমুদ বৰঠাকুৰৰ লগতে অসমৰ বৌদ্ধিক মহলৰ সমল ব্যক্তিসকলৰ উপস্থিতিত বিভিন্ন কবিতা গীত মাত ভজনৰ লগতে 12 দিন পৰ্যন্ত প্ৰশিক্ষক প্ৰশিক্ষাৰ্থীৰ মাজত সংস্কৃতময় বাতাবৰণ সৃষ্টি হোৱা বুলিও জানিব পৰা গৈছে। संस्कृत क्षेत्र स्तरीय संस्कृत प्रशिक्षण वर्ग से समारोपे वयम सर्वे अत्र उपस्थिताः स्मः। यहाँ 12 दिन से ये प्रशिक्षण यहाँ पर हो रहा है। सुबह 5 बजे से लेकर रात 10 बजे तक सारे शिक्षार्थी संस्कृत में बोलते हुए अगले दिनों में 10 दिन का संभाषण शिविर कैसे चलाना है इसको उन्होंने सीखा है। यहाँ पर बहुत अच्छा उत्साह से सभी लोग पढ़े हैं। अगले दिनों में सभी प्रशिक्षार्थी ये प्रतिज्ञा लिए हैं कि हम अवश्य कम से कम 1 या 2 शिविर अवश्य यहाँ चलाएंगे। ये चलाकर सारी लोगों को दुनिया में जो जितने लोग हैं उन सभी को संस्कृत हम लोग पढ़ेंगे, ऐसा इन्होंने प्रतिज्ञा किया है। बहुत बहुत धन्यवाद। সংস্কৃত ভাৰতীৰ 9 দিনীয়া সংস্কৃত সম্ভাষণ শিবিৰৰ সামৰণি অনুষ্ঠানত আহি মই যথেষ্ট আনন্দিত আহ্লাদিত হৈছোঁ। লোকভাষা সংস্কৃতৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে সংস্কৃত ভাৰতীয়ে যি ধৰণৰ এক মহৎ উদ্যোগ লৈছে, নিঃসন্দেহে এই উদ্যোগে আমাক আমাৰ যি সংস্কৃতি, আমাৰ যি সংস্কাৰ, আমাৰ যি গৌৰৱ, আমাৰ যি সোণসেৰীয়া ইতিহাস তাৰ লগত আমাক সকলোকে সংপৃক্ত কৰাই ৰাখিব। আৰু এই যে সংস্কৃত ভাষা, যি ভাষাই ভাৰতবৰ্ষই নহয় বিশ্ব মানৱৰ কল্যাণৰ হকে চিন্তা কৰে, আমাৰ যে সংস্কাৰ, আমাৰ যে সংস্কৃতি, বসুধৈৱ কুটুম্বকম সৰ্বে ভৱন্তু সুখিনা সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখ ভাগ ভৱেৎ, এনেধৰণৰ যিবিলাক আপ্তবাক্য, এইবিলাক ভাৰতীয় সনাতন সভ্যতাই বিশ্ব মানৱৰ কল্যাণৰ হকে এটা মহত্বপূৰ্ণ অৱদান হিচাপে আগবঢ়াই আহিছে। গতিকে সংস্কৃত ভাৰতীৰ যি মহৎ প্ৰয়াস, এই প্ৰয়াস আৰু এই ভাষাটো যাতে আমি জনগণৰ কঠোৰ ভাষাৰূপে অনাগত দিনত যাতে আমি ইয়াৰ প্ৰচাৰ প্ৰসাৰ কৰিব পাৰোঁ, তাৰ বাবে ইয়াত যিসকলে আজি শিক্ষা গ্ৰহণ কৰিলে, সেই শিক্ষা গ্ৰহণ কৰা শিক্ষাৰ্থীসকলে অনাগত বৰ্ষসমূহত এই ভাষাটো যাতে আমাৰ প্ৰতিটো প্ৰজন্মৰ বাবে আগবঢ়াই লৈ যাব পাৰে, তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। সংস্কৃতৰ চৰ্চা বেদ উপনিষদৰ কালৰ পৰা, কিন্তু পৰৱৰ্তী সময়ত ইয়াৰ যি ধৰণে সংৰক্ষণ বা সংবৰ্ধন হ'ব লাগিছিল সেইটো হোৱা নাই। গতিকে অনাগত দিনত আমি চৰকাৰী পক্ষৰ ফালৰ পৰাই হওক বা আমাৰ যি সামাজিক বা সংস্কৃত ভাৰতীৰ জৰিয়তেই হওক, আগন্তুক দিনত যিখিনি আমালৈ পৰামৰ্শ আহিব সেইখিনি কি ধৰণে কৰিব পৰা যায় চৰকাৰী ফালৰ পৰা, সেইখিনিত আমি গুৰুত্ব দিব লাগিব। বিশেষকৈ আমাৰ সংস্কৃত শিক্ষক নিযুক্তিৰ পৰা আৰম্ভ কৰি অন্যান্য আমাৰ যি সংস্কৃত টোলসমূহ আছে, এইবিলাকৰ পুনৰুজ্জীৱিতকৰণৰ যিটো বিষয় আমাৰ সকলোৰে এটা দাবী হিচাপে আছে, এই বিষয়টো চৰকাৰৰ পক্ষক বা মুখ্যমন্ত্ৰী মহোদয়কে হওক বা কেন্দ্ৰীয় চৰকাৰকে হওক আমি শক্তিশালীভাৱে এই বিষয়টো অৱগত কৰাম। এইটো সংস্কৃত প্ৰশিক্ষণ মন্ত্ৰ শিক্ষকসকলৰ, এই শিক্ষকসকলে বিভিন্ন স্থানত গৈ পেলাই একেবাৰে সংস্কৃত নজনা ব্যক্তিজনেও 10 দিনত সংস্কৃতত কথা ক'ব পাৰে। তাৰ প্ৰমাণ হিচাপে বহুতো আছে, কিন্তু সংস্কৃত মোৰ পাঠ্যক্ৰমত নাছিলে। মই বিজ্ঞানৰ শিক্ষক, বিজ্ঞানৰ সংস্কৃত তুলতে বিজ্ঞানৰ শিক্ষক হিচাপেও
কৰ্মৰত আছিলোঁ, কিন্তু মই এতিয়া বৰ্তমান সংস্কৃত ভাৰতীৰ অধ্যক্ষ। যিখিনি কথা ক'ব পাৰোঁ, কেৱল এই সংস্কৃত বৰ্গত থাকিয়েই মই সংস্কৃতত কিছু কথা বাৰ্তালাপ কৰিব পৰা হৈছোঁ। সম্পূৰ্ণ হোৱা নাই, সম্পূৰ্ণ শুদ্ধ নহ'ব পাৰে, কিন্তু এই পদ্ধতি এটা অভিনৱ পদ্ধতি, অতি বিজ্ঞানসন্মত পদ্ধতি। যিদৰে এজন সৰু বালকে এবছৰ দুবছৰত নিজৰ মাতৃভাষা শিকে, গ্ৰামাৰ নোহোৱাকৈ, এয়াতো সেই পদ্ধতিৰ দ্বাৰাই সংস্কৃত শিকোৱা যায়, সংস্কৃতত কথোপকথন কৰিবৰ কাৰণে শিকোৱা যায়। এটা অভিনৱ পদ্ধতি। গতিকে এই বৰ্গ অতি সফল হৈছে, ভৱিষ্যতেও এই বৰ্গ হ'ব। আহি থকা দিনত 19 তাৰিখৰ পৰা আৰু এটা বৰ্গ আছে, ৰঙিয়া মহানগৰত আছে, ৰঙিয়াত আকৌ সেই 10 দিনীয়া প্ৰশিক্ষণ বৰ্গ এটা আছে। গতিকে এই বৰ্গও সফল হ'ব বুলি মোৰ বিশ্বাস। जुलैतः 14 जुलैपर्यन्तं 14 जुलैपर्यन्तम् अत्र केसीदास कमर्स कॉलेज छत्रीबारी गुवाहाट्यां शिबिरचालकानां प्रशिक्षणवर्गः सञ्जातः। अत्र प्रायः 81 संख्यकाः उत्तरपूर्वाञ्चलस्य छात्राः अंशग्रहणं कृतवन्तः। ते इदानीम् अत्र प्रशिक्षणं प्राप्य ते स्वग्रामं प्रति गत्वा यदा सम्भाषणशिबिरं भवतु, बालकेन्द्रं भवतु, श्लोकोच्चारणकेन्द्रं भवतु, सुभाषितकेन्द्रं भवतु, गीताशिक्षणकेन्द्रं भवतु, यत्किमपि यदि चालयन्ति तर्हि एषः वर्गः सफलः इति वक्तुं शक्नुमः। अन्यत् किमपि न भवति, किमपि कर्तुं न शक्तवन्तः। प्रतिदिनं पञ्चवाक्यं जनेभ्यः पाठयन्ति चेदपि संस्कृतस्य कार्यं वर्धिष्यति इति मम वचनं। ইয়াত আমি 12 দিন ধৰি সংস্কৃতৰ যি প্ৰশিক্ষণ ল'লোঁ, আচলতে এই প্ৰশিক্ষণটো বাহিৰত বিদ্যালয়, মহাবিদ্যালয় বা বিশ্ববিদ্যালয় ক'তো পোৱা নাযায়। এইটো হ'ল যেনে শিক্ষাশাস্ত্ৰী বিভাগত BEdত যেনেদৰে বিষয়বিলাক কেনেকৈ উপস্থাপন কৰিব লাগে, কেনেকৈ অভ্যাস কৰিব লাগে, কেনেকৈ প্ৰয়োগ কৰিব লাগে, কেনেকৈ পঢ়াব লাগে শিকায়, ঠিক তেনেদৰে আমাৰ ইয়াত সংস্কৃত ভাষা অৰ্থাৎ যিকোনো ভাষাই কোনটো মাধ্যমত কেনেকৈ পঢ়াব লাগে সেইটো শিকোৱা হৈছে। শ্ৰৱণ, ভাষণ, পঠন, লেখন, এই 4টা ভাষাৰ 4টা চকা থাকে ভাষাৰূপী গাড়ীৰ, আৰু এই ভাষাৰূপী গাড়ীৰ শ্ৰৱণ ভাষণ আচলতে প্ৰধান। পিছফালৰ সন্মুখৰ চকা, পিছফালৰ চকা দুখন নহ'লেও আগফালৰ যদি চকা দুখন থাকে গাড়ীখন চুচৰাইও আগুৱাই নিব পৰা যায়। কিন্তু আগৰ চকা দুখন যদি নাথাকে গাড়ীখন তিল মানুহ লৰচৰ নহয়। গতিকে ইয়াত শ্ৰৱণ, ভাষণ, পঠন, লেখন এই 4টা চকাৰে চকাস্বৰূপ সেই 4টা ষ্টেপৰে আমি ইয়াত প্ৰশিক্ষণ দিছোঁ, আৰু আমি আশা কৰোঁ সকলো প্ৰশিক্ষাৰ্থী উপকৃত হৈছে। তেওঁলোকে যিকোনো বিষয় অৰ্থাৎ শুদ্ধভাৱে উপস্থাপন কৰি অভিনয়েৰে আৰু সেই উপস্থাপন কৰি অৰ্থ জ্ঞাপন কৰিব, জ্ঞাপিত অৰ্থৰ সেই বিষয়বিলাক দৃঢ় কৰিবৰ বাবে অভ্যাস কৰাব, অভ্যস্ত হোৱা বিষয়বিলাক কাৰ্যত প্ৰয়োগ কৰাব। প্ৰয়োগ কৰালে এনেদৰে ভাষাৰ প্ৰশিক্ষণ সম্পূৰ্ণ হ'ব, আৰু তেওঁলোকে দৈনন্দিন জীৱনতো সংস্কৃত ভাষাক ব্যৱহাৰিক ভাষা হিচাপে তেওঁলোকে কৰিবলৈ সফল হ'ব। দ্বাদশ শ্ৰেণী উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ PhD ডিগ্ৰীধাৰী কোনোবা বিশ্ববিদ্যালয়ৰ অধ্যাপিকা, কোনোবা মহাবিদ্যালয়ৰ অধ্যাপিকা, কোনোবা মহাবিদ্যালয়ৰ অধ্যাপক, কোনোবা বিভিন্ন চৰকাৰী প্ৰশাসনিক বিষয়া, তেনেধৰণৰ শ্ৰদ্ধা, আৰু লগতে কোনো বিষয়ত গৱেষণা কৰি থকা তেনেকুৱা ছাত্ৰ ছাত্ৰীও ইয়াত প্ৰশিক্ষাৰ্থী হিচাপে আহিছে। লগতে স্নাতকোত্তৰ পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলো ইয়াত আহিছে।